স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মোমো ব্লগলৈ আৰু আপোনালোকে গম পাইছে চাগে আজি ঘোষা পাকি কিহৰ কাৰণে গাইছো অহাকালি হৈছে পবিত্ৰ জন্মাষ্টমী সকলোৱে উলহ মালহেৰে পালন কৰিব কালি জন্মাষ্টমী আৰু মোৰ ফালৰ পৰা অহাকালি জন্মাষ্টমীলৈ আপোনালোকলৈ হিয়াভৰা শুভেচ্ছা যাচিলো আৰু এই জন্মাষ্টমী কেতিয়াৰ পৰানো হ'ল কেনেকৈনো পালন কৰে এই আটাইখিনি লৈ আজি মোৰ ভিডিঅ'টো বনাইছো আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আপোনালোকক আশা কৰিলো আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক এতিয়া যাও ভিডিঅ'ৰ মাজলৈ শাস্ত্ৰীয় বিৱৰণ আৰু জ্যোতিষ গণনাৰ ভিত্তিত লোকবিশ্বাস অনুযায়ী কৃষ্ণৰ জন্ম হৈছিল 3228 খ্ৰীষ্টাব্দৰ 18 অথবা 21 জুলাইত আৰু এই কৃষ্ণৰ জন্মদিনটোকে কৃষ্ণ জন্মাষ্টমী বা জন্মাষ্টমী তাৰ কৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ কৃষ্ণাষ্টমী গোকুলাষ্টমী অষ্টমী ৰোহিণী শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰে জনা যায় আৰু শ্ৰীকৃষ্ণ আছিল যাদৱ ৰাজধানী মথুৰাৰ ৰাজপৰিয়ালৰ সন্তান তেওঁ বসুদেৱ আৰু দৈৱকীৰ অষ্টম পুত্ৰ আছিল তেখেতৰ পিতা মাতা উভয়ে যাদৱ বংশীয় আছিল দৈৱকীৰ ককায়েক আছিল কংস আৰু কংস যেতিয়া তেওঁলোকৰ পিতা উগ্ৰসেনক বন্দী কৰি সিংহাসন আৰোহণ কৰে তেওঁ এক দৈৱবাণীৰ মাধ্যমেৰে জানিব পাৰিছিল যে দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ হাতত তেখেতৰ মৃত্যু হ'ব আৰু এই কথা শুনিয়ে তেওঁ দৈৱকীৰ বসুদেৱক কাৰাৰুদ্ধ কৰে আৰু তেনেকৈ তেওঁ কংসই এটাৰ পিছত এটা তেওঁলোকৰ প্ৰথম 6 পুত্ৰ সন্তানক হত্যা কৰে আৰু তেওঁলোকৰ সপ্তম গৰ্ভ ৰোহিণীক প্ৰদান কৰাত বলৰামৰ জন্ম হয় আৰু ইয়াৰ পিছত স্বয়ং প্ৰভু শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰে শ্ৰীকৃষ্ণৰ জন্মৰ বিৱৰণ অনুযায়ী শ্ৰীকৃষ্ণ যিদিনা জন্ম হৈছিল তেওঁৰ জীৱন বিপন্ন বুলি জানিয়ে জন্মৰ নিশাতে দৈৱৰ সহায়ত কাৰাগাৰৰ পৰা মুক্ত হৈ বসুদেৱে তেওঁক গকুলত থৈ আহে মাতা পিতা যশোদা আৰু নন্দৰ কাষত আৰু তেনেকৈয়ে কংসৰ পৰা শ্ৰীকৃষ্ণক তেওঁ বচাইছিল আৰু আনফালে যশোদাকো সকলোৱে বাজি বুলি অপবাদ যিটো দিছিলে আৰু শ্ৰীকৃষ্ণৰ জন্মৰ লগে লগে সেই অপবাদৰ পৰা যশোদা মুক্ত হৈছিল আৰু যিদিনা শ্ৰীকৃষ্ণ জন্ম হৈছিল সিদিনা আছিল ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি আৰু কৃষ্ণৰ জন্মত যশোদা আৰু নন্দ ইমানেই আনন্দিত হৈছিল যে তেওঁলোকে 8 দিনমানলৈকে কৃষ্ণৰ জন্মাষ্টমীয়ে পাতিছিলে আৰু গোটেই মথুৰা বৃন্দাবন পুৰা ৰজনজনা আছিলে আৰু সেই তেতিয়াৰে পৰা বৰ্তমান সময়লৈকে শ্ৰীকৃষ্ণ জন্মোৎসৱ জন্মাষ্টমী পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মদিন অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা উপবাসে থাকি ৰাতি 10 মান বজাৰে পৰা কৃষ্ণ সুঁৱৰি শংকৰদেৱ মাধৱদেৱৰ ৰচনা কৰা ঘোষা ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি 12 বজাৰ লগে লগে কৃষ্ণৰ জন্ম হোৱা বুলি কেঁচুৱাই কন্দাৰ নিচিনা শব্দ কৰে তেওঁলোকে আৰু এই নাম প্ৰসংগ পিছদিনা ৰাতিপুৱালৈকে চলে আৰু শেষত সকলোৱে ভগৱানৰ ওচৰত যিটো সেৱা জনাই ভগৱানলৈ আগবঢ়োৱা শৰাই প্ৰসাদ খায় আৰু পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰে পৰা চলি অহা বুলি জানিব পাৰি শ্ৰীকৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাসলীলা মথুৰা বৃন্দাবনৰ মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয় শ্ৰীকৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলাইছিল আৰু সেই উপহাৰ বিলোৱাৰ কাহিনী উদযাপন কৰিবলৈয়ে শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পিছতে বহুত ঠাইত নন্দোৎসৱো পালন কৰা হয় চাওকচোন ভগৱানৰ কিমান প্ৰবল মহিমা সেই কৃষ্ণৰ জন্মৰ দিনাখনে যেনেকুৱা বতাহ ধুমুহা বৃষ্টিপাত হৈছিলে স্বয়ং এতিয়ালৈকেও জন্মাষ্টমীৰ দিনাখন অকণমান হ'লেও বৰষুণ দিয়ে এইটো মানে চলি আহিছিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াতো একদম ধুমুহা বতাহ বৰষুণ বৃষ্টিপাত পুৰা দিছিলে আমি নিজে দেখিছিলোঁ আৰু প্ৰবাদ মতে আমাৰ ভগৱান শ্ৰীকৃষ্ণ প্ৰভু এতিয়াও জীয়াই আছে উৰিষ্যাৰ জগন্নাথ প্ৰভু হয় হে প্ৰভু সকলো অন্তৰ্যামীয়ে তুমি ভালেই থাকা আৰু সকলোকে ভালে কুশলে ৰাখা আজিলৈ মোৰ এই ভিডিঅ'খিনি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ ওপৰতে আছিলে শেষত আকৌ এবাৰ সকলোলৈকে হেপী জন্মাষ্টমীৰ বহুত শুভেচ্ছা থাকিলে আৰু ভিডিঅ'টো যদি মোৰ ভাল পায় আগতেও কৈছোঁ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যাতে মই আৰু আগলৈ এনেকুৱা ভিডিঅ' আৰু যাতে বনাই যাব পাৰোঁ তাৰ কাৰণে যাতে আপোনালোকে উৎসাহিত কৰে তাকে আশা কৰিলোঁ আজিলৈ ইমানতে বোলো থেংক ইউ